জয় গুৰু শংকৰ সৰ্বগুণাকৰ জাগৰি নাহিকে উপাম তোহাৰী চৰণে ৰেণুহত কোটি বাৰে কুকৰহু প্ৰণাম। দৰং জিলাৰ ঐতিহ্যমণ্ডিত খতৰা সত্ৰ সমগ্ৰ অসমৰ আধ্যাত্মিকতাৰ প্ৰাণকেন্দ্ৰ স্বৰূপ। আধ্যাত্মিক মহিমা আৰু সাংস্কৃতিক গৰিমাৰে খতৰা সত্ৰই 1500 শতিকাৰ পৰাই সুকীয়া মৰ্যাদা বহন কৰি আহিছে। শ্ৰী শ্ৰী মাধৱদেৱৰ প্ৰিয় শিষ্য লেচাকনীয়া শ্ৰী শ্ৰী গোবিন্দ আটাই 1568 খ্ৰীষ্টাব্দত স্থাপন কৰা সত্ৰখনে ইতিমধ্যে যাউতিযুগীয়া 450টা বছৰ অতিক্ৰম কৰিছে। সমগ্ৰ দৰং জিলাৰ লগতে অসমত আধ্যাত্মিকতাৰ বিস্তাৰ সাধনৰ ক্ষেত্ৰত খতৰা সত্ৰই উল্লেখনীয় ভূমিকা পালন কৰি আহিছে। 4টা শতিকাৰো অধিক কাল সময় স্বমহিমা বৰ্তাই ৰাখি খতৰা সত্ৰ এতিয়া ভক্তি আৰু জ্ঞান সাধনাৰ প্ৰাণকেন্দ্ৰ। ঐতিহাসিক এই সত্ৰখনৰ মহিমাৰ বিষয়ে নতুনকৈ উল্লেখ কৰাৰ প্ৰয়োজন নাই। অনেক ঐতিহ্য বিজড়িত খতৰা সত্ৰৰ 450 বছৰীয়া জয়ন্তী অতি ধুমধামেৰে ইতিমধ্যে উদযাপন কৰি গৈছে। এই শুভক্ষণত খতৰা সত্ৰৰ সৈতে জড়িত সকলোৰে লগতে দৰংবাসীক বিশেষভাৱে অভিনন্দন জনাইছোঁ আমাৰ তৰফৰ পৰা। ভক্তি আৰু আধ্যাত্মিকতাৰ বীজ সিঁচি খতৰা সত্ৰ সমগ্ৰ অসমত আৰু অধিক উদ্ভাসিত হওক। সেই বা বৈষ্ণৱ আমিও এনে এক সুন্দৰ পবিত্ৰ ভূমিত উপস্থিত হৈ নিজকে ধন্য মানিলোঁ। যোৱা ইংৰাজী 26/8/2024 এই পবিত্ৰ ভূমিত আমি আমাৰ সতীৰ্থৰ সৈতে দৰ্শন কৰিবলৈ উপস্থিত হৈ নিজকে অত্যন্ত সৌভাগ্যৱান বুলি অনুভৱ হ'ল। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ভাষা সাহিত্য সংস্কৃতি আৰু আধ্যাত্মিক শৈলীৰে অসমীয়া জাতীয় সত্ৰৰ বুনিয়াদ নিৰ্মাণ কৰি গৈছে। শংকৰদেৱৰ জীৱন আৰু দৰ্শনে আমাক মানৱীয় মূল্যবোধৰ ভাৱধাৰাৰে আগুৱাই যোৱাৰ বাবে প্ৰেৰণা যোগায়। মহাপুৰুষসকলে প্ৰতিষ্ঠা কৰি যোৱা সত্ৰসমূহে আধ্যাত্মিক আৰু সাংস্কৃতিক পৰিৱেশ শক্তিশালী কৰি আহিছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰপন্ন শিষ্য শ্ৰী শ্ৰী মাধৱদেৱৰ আজ্ঞাপৰ লেচাকনীয়া শ্ৰী শ্ৰী গোবিন্দ আটাই প্ৰতিষ্ঠা কৰা খতৰা সত্ৰই আধ্যাত্মিক সাধনাৰ পথ নিৰ্দেশনা দি অহাৰ উপৰিও সত্ৰীয়া সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰতো গুৰুত্বপূৰ্ণ অৰিহণা যোগাই আহিছে। এই সত্ৰখনৰ মহিমামণ্ডিত সৌন্দৰ্যই ভক্তবান ৰাজ্যক জীৱনৰ সুন্দৰতম দিশৰ সন্ধান কৰিবলৈ পৰিৱেশ নিৰ্মাণ কৰি আহিছে। আশা কৰোঁ খতৰা সত্ৰৰ 450 বছৰীয়া জয়ন্তী উদযাপনে আমাৰ সমাজ জীৱনৰ আধ্যাত্মিক চিন্তা চৰ্চা শক্তিশালী কৰাৰ উপৰিও নতুন প্ৰজন্মক সত্ৰীয়া সংস্কৃতিৰ আদৰ্শেৰে জীৱন গঢ়াৰ বাবে প্ৰেৰণা যোগাব। আৰু আমি এই পবিত্ৰ স্থানত উপস্থিত হৈ সামান্য এটি অৰিহণা ভগৱন্তৰ চৰণ লক্ষ্য কৰি এভাগে সেৱা ধৰিবলৈ ইচ্ছা প্ৰকাশ কৰিলোঁ। এই সত্ৰৰ ভকত বৈষ্ণৱৰ যি আতিথ্য, এই সত্ৰৰ ভকত বৈষ্ণৱৰ যি অমায়িকতা, অহংকাৰবিহীন এক নিৰ্মল হৃদয়ৰ গৰাকী প্ৰত্যেকজন ব্যক্তি আমি সৰ্বপ্ৰথমে সমস্তজনৰ শ্ৰীচৰণত সেৱা আগবঢ়াইছোঁ। আমি সেৱাভাগী অৰ্পণ কৰিলোঁ প্ৰভু ভগৱন্তৰ চৰণত। নিজকে ভগৱন্তৰ নামেৰে দেহ মন প্ৰাণ আলোড়িত হ'বলৈ ধৰিলে আৰু আমি এই সত্ৰৰ চৌহদত এবাৰ দৃষ্টিগোচৰ দিলোঁ। সুন্দৰভাৱে পৰিদৰ্শন কৰি দেখিলোঁ এটি সুন্দৰ পুখুৰী, চাৰিওফালে অত্যন্ত চাফ চিকুণতাৰে সত্ৰভাগী ৰাখিছে। যদিও আমি সত্ৰভাগত উপস্থিত হ'লোঁ, সেই সময়ত সন্ধিয়া হোৱাৰ হেতুকে সত্ৰৰ আধ্যাত্মিক সমস্ত কাৰ্যসূচী ইতিমধ্যে সমাপন হ'ল। ৰাতিলৈ নাম প্ৰসংগ আছে আৰু ভকতসকল লাহে লাহে ইজন সিজনকৈ সত্ৰত প্ৰৱেশ কৰিছে। আমি সত্ৰৰ চৌদিশ নয়ন ভৰি ভৰি চাবলৈ যত্নপৰ কৰিলোঁ। বিভিন্ন লোক আহে সত্ৰ দৰ্শন কৰিবলৈ সন্ধিয়া সময়ত। আপোনালোকে নিশ্চয় দেখিছে আশে পাশে বহু লোক এই সত্ৰৰ এই সন্ধিয়া সময়খিনিত নিজকে মন প্ৰাণ সঁপি দিবলৈ ওলাই আহে। এই সত্ৰভাগে দৰং জিলাৰ চিপাঝাৰ অঞ্চলত সমস্ত ভূমি পূৰ্ণ কৰি ৰাখিছে। চালে চাই থাকিবৰ মন যায়।
আপোনাসৱক চাৰিওকাষ দেখুৱাবলৈ যত্ন কৰিছোঁ। পশ্চিমত বেলি ডুবু গতিকে পোহৰ থাকোঁতেই আমি সমস্ত দৃশ্যাৱলী ল'বলৈ যত্নপৰ হৈছোঁ। এয়া এটি সুন্দৰ পুখুৰী সত্ৰৰ কাষতে লাগি আছে। বিভিন্ন মাছ বিভিন্ন কাছৰে এই পুখুৰীটো ভৰপূৰ। লগতে এখনি মহাবিদ্যালয়ো ইয়াত আছে, যাক খতৰা সত্ৰ মহাবিদ্যালয় বুলি কোৱা হয়। আমি সম্পাদকক লগ কৰিলোঁ কাৰ্যালয়ত তেখেত আছিল আৰু তেখেতৰ মুখে আমি সত্ৰৰ সম্পূৰ্ণ ইতিবৃত্তি জানিবলৈ যত্ন কৰিলোঁ। আহকচোন কাৰ্যালয় ভাগ দেখুৱাম আৰু লগতে শ্ৰদ্ধাৰ সম্পাদক বাপজনা তেওঁ 14 বছৰে সম্পাদকৰ পদত অধিষ্ঠিত হৈ আছে। তেখেত হ'ল শ্ৰদ্ধাৰ শ্ৰীযুত গংগাৰাম বৈশ্য। তেখেতৰ যি ত্যাগ যি কষ্ট এই সত্ৰৰ কাৰণে আগবঢ়াই আহিছে, তেখেতৰ ওচৰত আমি ধন্যবাদ জ্ঞাপন কৰিলোঁ। আহকচোন তেখেতৰ মুখেৰে আমি সত্ৰৰ ইতিবৃত্তি শ্ৰৱণ কৰোঁ। তোমার সোনা ভারত আপোনাৰ ভাল নামটো? গংগাৰাম বৈশ্য। হয়, আপুনি এই খতৰা সত্ৰৰ কেনেকুৱা পদত অধিষ্ঠিত হৈ আছে? মই বৰ্তমান খতৰা সত্ৰৰ সম্পাদকৰ দায়িত্ব। কিমান দিন হ'ল? মোৰ এতিয়া মোটামুটি 14 বছৰ চলি আছে। ইয়াত যিখন সমিতি আছে সেই সমিতিখন কি স্থায়ী নেকি? স্থায়ী নহয়, যে 14 বছৰ আছোঁ বুলি কৈছে। কাৰণ আমাৰ সত্ৰৰ সত্তাধিকাৰ নাই। হয় হয়, আমাৰ সম্পূৰ্ণ গণতান্ত্ৰিক পদ্ধতিৰে সত্ৰ পৰিচালিত হয় আৰু আমাৰ সমিতিৰ কাৰ্যকালটো 2 বছৰীয়া। প্ৰতি 2 বছৰৰ মূৰে মূৰে আমাৰ সত্ৰবাসী ৰাইজে সাধাৰণ সভাত পুনৰ সভাপতি সম্পাদকৰ নতুন সমিতি গঠন কৰে
আৰু যদি ধৰক আগৰজনেও ইচ্ছা প্ৰকাশ কৰে আৰু ৰাইজে ইচ্ছা কৰিলে তেখেতসকলে সম্পাদক সভাপতি আছে আৰু যদি ইচ্ছা নকৰে তেতিয়া নতুন হ'ব পাৰে আৰু কেতিয়াবা ধৰক 2-3জনেও যদি আগ্ৰহ প্ৰকাশ কৰে তেতিয়া তেওঁলোকৰ মাজত নিৰ্বাচন প্ৰক্ৰিয়া কৰি হ'লেও সমিতিখন নিৰ্বাচন কৰে। আপুনি এতিয়া ধাৰাবাহিকভাৱে 14 বছৰ কাৰ্যকাল চলাইছে, খুব ভাল কথা। আপুনি এনেকুৱা এটা পদত বা এনেকুৱা এটা পবিত্ৰ অনুষ্ঠানত 14 বছৰকে ধৰি সম্পাদকৰ দায়িত্বত থাকি সত্ৰখনক পৰিচালনা কৰিছে। এইটোতো অসমৰ ৰাজ্য বা ভাৰতবৰ্ষ বা অন্যান্য ৰাজ্যৰ কাৰণে এটা সুসংবাদ। যিহেতুকে বিভিন্ন সময়ত বিভিন্ন স্থানত সভাপতি সম্পাদকৰ ক্ষেত্ৰত যিবিলাক বিতৰ্ক আহি থাকে, তাৰ ব্যক্তিগত হিচাপে সত্ৰৰ ক্ষেত্ৰত এইটো এটা নতুন কথা পালোঁ যে 14 বছৰ এজন সম্পাদকে ৰাইজৰ মনোনীত হিচাপে ৰাখিছে। নিশ্চয় আপোনাৰ ত্যাগ আছে এই সত্ৰৰ প্ৰতি, এই সত্ৰৰ প্ৰতি আপোনাৰ আনুগত্য আৰু আপোনাৰ যিটো শ্ৰম নিশ্চয় ৰাইজে ভাল পাইছে। আপোনাক আমি ধন্যবাদ জনাইছোঁ। এইখিনিতে ঈশ্বৰ মংগল কৰক। আমি জানিব বিচাৰিছিলোঁ, আমি হুদুৰ চিলাপথাৰৰ পৰা আহিছোঁ, বিশেষকৈ আমাৰ বন্ধুবৰ্গ ভকতসকলৰ ক'লে যে ইয়াত ওচৰতে এখন খতৰা সত্ৰ আছে। আমি ভাবিলোঁ যে এই ভাদৰ পবিত্ৰ মাহত এনে এখন পবিত্ৰ স্থানত যদি কেনেবাকৈ আমি গৈ শিৰ এভাগ ঘূৰাই থৈ আহিব পাৰোঁ নিশ্চয় ভাল লাগিব। তাতকৈ ভাল লাগিলে আপোনাক লগ পাই, কাৰণ আপুনি কাৰ্যালয়ত আছে। আমি জানিব বিচাৰিম খতৰা সত্ৰৰ ইতিবৃত্তি বা কেনেকৈ খতৰা সত্ৰৰ নাম হ'ল, কেনেকৈ প্ৰতিষ্ঠিত হ'ল বা এই জেগাখনত কেনেকৈ অনুষ্ঠান থাকি ইমান জাকত জিলিকাকৈ আপোনালোকে বজাই ৰাখিছে, এই বিষয়ে অকণমান কওকচোন আমাক। আচলতে খতৰা সত্ৰৰ মানে ইতিবৃত্ত বুলি কওঁতে মই অকণমান সাধাৰণ কথাৰে ক'লে গোটেই ইয়াৰ ইতিবৃত্ত বা ইয়াৰ ইতিহাস ঐতিহ্যটো হয়তো মই প্ৰকাশ কৰিব নোৱাৰিম, যথেষ্ট সময়ৰ প্ৰয়োজন হ'ব। তৎসত্ত্বেও মই ক'বলৈ চেষ্টা কৰিছোঁ যে আপোনালোক সকলোৱে জানে যে মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনাই সেই সময়ৰ বৰদৰং, তাত এতিয়াৰ শোণিতপুৰ, আমাৰ মঙলদৈ দৰং আৰু ওদালগুৰি, এই দৰঙত ধৰ্ম প্ৰচাৰৰ কাৰণে আহি ৰৌতাত ছমাকাল আছিলে। কিন্তু ছমাকাল থাকিও তেখেতে পূৰ্ণ পৰ্যায়ৰ সত্ৰ প্ৰতিষ্ঠা কৰিব নোৱাৰিলে। কিন্তু তেতিয়া দৰঙত সত্ৰ ধৰ্মৰ প্ৰভাৱটো খুব বেছি আছিল। গতিকে তেখেতে দুখ মনেৰে গুচি গৈ মহাপুৰুষ মাধৱদেৱক বৰদৰঙত সত্ৰ প্ৰতিষ্ঠাৰ কাৰণে দায়িত্ব দিছিল। হয়তো মাধৱ গুৰুজনাই ভাবিছিলে যে গুৰুজনাই যিটো কাম কৰিব পৰা নাই মই জানো পাৰিম। তথাপিতো তেখেতে এটা কথা ভাবিলে যে মই পোনে পোনে নগ'লেও অন্ততঃ এগৰাকী ভকতক পঠাম। গতিকে মাধৱ মহাপুৰুষৰ প্ৰপন্ন শিষ্য লেচাগুণীয়া গোবিন্দ আতাক মাধৱ মহাপুৰুষে দায়িত্ব দিলে আৰু গোবিন্দ আতায়ো গুৰুজনাৰ আশীষ লৈ 4জন ভকত লগত লৈ বৰদৰং বুলি আহিলে। নৌকাৰে তাৰমানে ভেলেৰে আহিছিলে, ফুৰেৰে আহিছিলে। আহি খতৰা পোৱাৰ আগতেই প্ৰথমতে ভুলুংমুখ, তাৰপিছত নগৰা, তাৰপিছত পানীহেৰি, এনেকৈ বিভিন্ন স্থান পৰিভ্ৰমণ কৰিলে। কৰি ক'তো মানে সত্ৰ পতাৰ এটা উপযুক্ত স্থান নাপালে। ক'ৰবাত জনবসতি নাই, ক'ৰবাত বানপানীৰ উপদ্ৰৱ, ক'ৰবাত বন্য জন্তুৰ উপদ্ৰৱ। এনেকুৱা কাৰণত তেখেতৰ দুখ মনেৰেই অতি ইয়াত সত্ৰ নহ'ব বুলি ভাবি আমাৰ সত্ৰৰ ওচৰে এতিয়াও বৈ গৈছে ননৈ নদী। এই ননৈ নদীৰে তেখেতৰ উভতনি যাত্ৰাত আহি ইয়াতে নৈশ যাপন কৰিছিল। এই খতৰা সত্ৰ থকা স্থানটো নৈশ যাপন কৰিছিল নদীৰ তীৰত। আৰু তেতিয়া ইয়াতে আচলতে জনবসতি তেনেই সীমিত আছিলে। আৰু ইয়াতে বসবাস কৰা মানুহবিলাকে সাধাৰণতে বন্য জন্তু পশু চিকাৰ কৰি খাইছিল বা গছৰ ফলবোৰো খাইছিলে। কিন্তু গোবিন্দ আতা যেতিয়া ইয়াতে আহি ৰৈ গ'ল, তেখেতে ৰাতিপুৱা নদীৰ পাৰৰ ফালে যাতে অদ্ভুত দৃশ্য দেখিলে যে প্ৰাকৃতিক নিয়মত আচলতে সৰ্পই ভেকুলী ভক্ষণ কৰে, কিন্তু গোবিন্দ আতাই দেখিলে যে এটা প্ৰকাণ্ড বামুণ ভেকুলীয়ে এটা বিষাক্ত সাপ মূৰৰ ফালৰ পৰা গিলি গৈছে। গতিকে গোবিন্দ আতা হয়তো নিশ্চয় মানে ঈশ্বৰৰ অংশ অৱতাৰৰ নিচিনা পুৰুষ আছিলে। গতিকে তেওঁতো মনত ভাবিলে যে প্ৰকৃতিৰ নিয়মৰ বিপৰীতে যিটো এটা অলৌকিক ঘটনা ঘটিছে, গতিকে এই ঠাইৰ যথেষ্ট মাহাত্ম্য আছে, গতিকে ইয়াতে সত্ৰ পাতিবই লাগিব। ঠিক তেনেকৈ তেখেতে তাতেই অলপমান সাধাৰণভাৱে হাবি জংঘল কাটি চাকি বন্তি জ্বলাই তেখেতে নাম প্ৰসংগ কৰাত ইয়াৰে যিখিনি মানে বাসিন্দা আছিলে, সেই বাসিন্দাখিনিয়ে ভাবিলে যে এই মানুহজন ক'ৰ পৰা আহিলে, এই মানুহখিনি তেওঁলোকে যদি এনেকৈ হাবি জংঘল কাটি গৈ থাকে, এটা সময়ত ইয়ালৈ বনৰ পশু নাহা হ'ব বা গছৰ ফল মূলবিলাক আমি খাবলৈ নাপাম। গতিকে তেখেতসকলে মানে গোবিন্দ আতাক সুধিলে যে আপুনি যে হাবি জংঘল কাটিছে বা এইবিলাক চাকি জ্বলাইছে, এই কিবা চাপৰি মাৰিছে বা নাম লৈছে, এইবিলাক কি কৰিছে? তেওঁ কৈছে মই চব ঈশ্বৰৰ কাৰণে কৰিছোঁ। ক'ত আছে ঈশ্বৰটো? তেওঁ কৈছে আছে ঈশ্বৰ তোমাৰ লগতো আছে, মোৰ লগত সকলোৰ লগতে আছে। কৈছে সেইবিলাকেতো ঈশ্বৰ নাথাকে।
আমি মানুহে, গতিকে ইয়াতে সত্ৰ পাতিব আমি নিদিওঁ। গোবিন্দনে ক'লে নহয় বোলে তোমালোকে সত্ৰ পাতিব দিব লাগিব, মই কথাখিনি বুজাই দিম। তেওঁলোকে নুবুজে, আচলতে তেওঁলোকে মানে অলপ অবুজ ধৰণৰ আছিল বা যিটো কথা ধৰি লয় সেইটো কথা মানে সিদ্ধান্ত তেওঁলোকে সলনি নকৰে। শেষত গৈ তেওঁলোকে ক'লে যে আচলতে আমাক যদি আপুনি ঈশ্বৰ দেখুৱাব পাৰে, ভগৱান দেখুৱাব পাৰে, তেতিয়াহ'লে আমাৰ সত্ৰ পাতিব। তেতিয়া গোবিন্দৰ মনত এটা ধাৰণা আহি গ'ল যে মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনাই 12 বছৰ যেতিয়া তীৰ্থ ভ্ৰমণত গৈছিলে, সেই সময়তে কোনোবা খনিকৰৰ হতুৱাই ৰাম, লক্ষ্মণ, সীতা, হনুমান আৰু লৱকুশৰ মূৰ্তি বনাইছিলে। বনাই তেওঁ ৰাম বিজয় ভাওনা কৰি দেখুৱাইছিল আৰু সেইকেইটা আনি তেখেতে বৰপেটা সত্ৰত সুৰক্ষিতভাৱে ৰাখিছিল। গোবিন্দ তাৰ মনত পৰি গ'ল যে বৰপেটাত এইকেইটা আছে, গতিকে সেইকেইটাকে গোসাঁই দেখুৱাম। এনেকৈ তেওঁ তাৰমানে ভকতজনৰ লগতে বৰপেটাত গৈ মহাপুৰুষ মাধৱদেৱক খুব খাটনি ধৰিলে যে প্ৰভু আপুনি ৰাখক, গুৰুজনায়ো নোৱাৰিলে, আপুনিও নগ'ল, মোক দিলে দায়িত্ব, এতিয়া এনেকুৱা কথা হ'ল। মই অদ্ভুত কাহিনী দেখিলোঁ, গতিকে সেই ঠাইত সত্ৰ পাতিবই লাগিব। তাত থকা মানুহখিনিয়ে নামানে, ঈশ্বৰ দেখুৱাব লাগে। গতিকে আপুনি এই আমাৰ যিখিনি মূৰ্তি আছে সেই মূৰ্তিখিনি আমাক দিয়ক। গুৰুজনাই ক'লে যে এইটো কথা নহ'ব, কাৰণ বৈষ্ণৱ ব্যৱস্থাত বিগ্ৰহৰ স্থান নাই। কিন্তু লগত যোৱা ভকতখিনিও ক'লে নহয় প্ৰভু আপুনি বিশ্বাস কৰক, আমি গুৰুৱাসনৰ আগতেই নাম কীৰ্তন শৰাই সমস্ত কৰিম, কিন্তু কেৱল সত্ৰখন পাতাৰ স্বাৰ্থত আমি মূৰ্তিকেইটা লৈ যাম, সেই মানুহখিনিক দেখুৱাই আমি সত্ৰখন পাতিব লাগিব। কিন্তু যদিও বৈষ্ণৱ ব্যৱস্থাত আচলতে বিগ্ৰহৰ স্থান নাছিল, মাধৱ মহাপুৰুষেও এখন বাধ্য হৈ গোবিন্দহঁতক বিশ্বাস কৰি সেই মূৰ্তিকেইখন দি পঠালে। আৰু তেতিয়া ৰাতিৰ ভিতৰতে নৌকাৰে আনি ইয়াতে মূৰ্তিকেইটা ৰাখি পিছদিনা যেতিয়া মানুহখিনিক দেখুৱালে, তেওঁলোকে কথাটো মানি ল'লে যে সেই ঈশ্বৰ হয়। গতিকে তেতিয়া তেওঁলোকে গোবিন্দহঁতৰ তাত শৰণ ল'লে, লৈ তেখেতসকলে নিজেই সত্ৰ প্ৰতিষ্ঠা কৰাৰ কাৰণে সহযোগ কৰিলে। গতিকে সেই অলৌকিক ঘটনাৰ পংখেদি খতৰা সত্ৰৰ প্ৰতিষ্ঠা আৰম্ভ হৈছিলে। খতৰা শব্দটোৰ অৰ্থ কেনেধৰণে আমি বুজিলোঁ? অৰ্থটো এনেধৰণৰ, মই আগতে ক'লোঁ কথাখিনি, এই যে যিখিনি মানুহে গোবিন্দহঁতৰ সত্ৰ পতাত বিৰোধ কৰিছিলে সেইখিনি মানে খাটাংখিনিক মানুহ যে যিটো কয় সেইটো হ'ব লাগিব। আৰু গতিকে সেইটোকে তাৰমানে কোনোবা হয়তো এনেকৈ কৈছে যে এতিয়াও কয় মানুহে যে সেই মোৰ ল'ৰাজন সতাসুৰ জন্ম পালে, সৎ হ'ল, এনেধৰণৰ কথাবিলাক কয়। সেই কথাৰ পৰা গৈ মানে সৎবিলাকক মন হৰণ হ'ল, যেতিয়া গোসাঁই দেখিলে তেওঁলোকৰ মনটো হৰণ হ'ল, মনতে সৎ হৰা হ'ল, সৎ হৰাৰ পৰা গৈ পৰৱৰ্তী পৰ্যায়ত খতৰা, এনেকৈয়ে খতৰা নামটোৰ উৎপত্তি হৈছে। বৰ ভাল লাগিলে, আপুনি কম সময়ৰ ভিতৰতে খুব ধুনীয়াকৈ সত্ৰখনৰ ইতিবৃত্তি সম্পৰ্কে জনালে। আমি জানিব পাৰিম যে সত্ৰখনৰ মাটিকালি বা কিমান বিঘা মাটি আৱৰি আছে? খতৰা সত্ৰৰ মুঠ মাটিকালি হৈছে 47 বিঘা 3 কথা। আৰু এই মানে মাটিখিনি দিছিলে স্থাৱৰ সম্পদখিনি দৰঙী কোচ ৰজাই, চন্দ্ৰনাৰায়ণৰ, ধৈৰ্যনাৰায়ণৰ যেতিয়া মঙলে এতিয়াও ৰাজধানী আছে। গতিকে তেখেতসকলে এনেকুৱা এটা কথা হৈছিল যে গোবিন্দহঁতৰ এটা যথেষ্ট নতি ঘটি হৈছে আচলতে, যে প্ৰথমতে সেই মানে মানুহখিনিৰ লগত হ'ল যিখিনি আৰু বসবাস কৰা মানুহ আছিল, তেওঁলোকে জীৱ জন্তু চিকাৰ কৰিবৰ কাৰণে গোবিন্দহঁতক বাধ্য কৰাইছিল। শেষত গৈ কোনোবাই লগাই দিলে দৰঙী ৰজাৰ ওচৰত যে গোবিন্দ বুলি ভকতজন ওলাইছে, গাভৰু ছোৱালীবিলাক নোচোৱাই তাত মানে ভাওনা কৰে, নাটক কৰে। তেতিয়া দৰঙী ৰজাই মাতি পঠিয়ালে, মাতি পঠোৱাত তেওঁ ক'লে বোলে তুমি এনেকুৱা কৰিছা, এতিয়াতো গাভৰু ছোৱালীক নোচোৱাব নোৱাৰি। তেতিয়া ক'লে নহয় প্ৰভু, মই সেইটো কৰা নাই মহাৰাজ, মই কৰিছোঁ যুৱক ল'ৰা, মই মহিলা সজাইছোঁ। কি কৰা তুমি? বোলে দধিমথা কৰোঁ। কি দধিমথা? বোলে মাধৱ মহাপুৰুষৰ যিখিনি দধিমন্থন নাট, তাৰ আধাৰত তাৰমানে নিজস্বভাৱে মই এটা মানে সৃষ্টি কৰিছোঁ দধিমথা, আৰু তাত মানে আমি কিছু গীত সংযোগ কৰিছোঁ আৰু লগত ভগৱান শ্ৰীকৃষ্ণ গোপীসকলৰ লগত উপস্থাপন কৰাইছে। ৰজাই ক'লে তেতিয়াহ'লে মোক দেখুৱাব লাগিব ৰাজদৰবাৰত। ঠিক তেনেকৈ গোবিন্দ আটাই আকৌ সেই যুৱকাৰে দধিমথা কৃষ্টি দেখুৱালে। দেখুওৱাৰ পিছত তথাপিতো ৰজাৰ বিশ্বাস নহয়, কোনোবা তেওঁ চন্তৰী হতুৱাই পৰীক্ষা কৰাই চাইছিল যে আচলতে যুৱক নে যুৱতী, কিন্তু যেতিয়া দেখিলে সেইবিলাক যুৱকেই হয়, তেতিয়া ৰাজা মানে সন্তুষ্ট হ'ল। ৰাজা সন্তুষ্ট হৈ পেলাই যে তোমাক কি লাগে কোৱাটো, তেতিয়া কৈছিল মাটিৰ কথা। কওঁতে তেতিয়াই 47 বিঘা 3 কথা মাটি দিছিল, আৰু কাঁহ পিতলৰ মানে সত্ৰৰ প্ৰয়োজনীয় যথেষ্ট সম্পদ দিছিলে তেখেতে। আৰু লগতে আমাৰ যিখিনি গোসাঁই আছে এতিয়া, সেই গোসাঁইখিনিক পিন্ধাবৰ কাৰণে যিখিনি সোণ আৰু ৰূপৰ যি অলংকাৰ লাগে, সেই অলংকাৰখিনিৰ দৰঙী কোচ ৰজাই দান কৰিছিল। ঠিক তেনেকৈ আমাৰ আৰম্ভণিত ৰাজপৃষ্ঠপোষকতাও আছে, আৰু সেই ৰজাৰ মানে স্থাৱৰ যি সম্পদ দান কৰিছিল সেইখিনিৰে আমাৰ মাটি এতিয়াও আছে, বাঢ়া নাই বা আমাৰ ইয়াৰ সংকুচিতও হোৱা নাই। কিন্তু ৰজাৰ দিনত এই মাটিৰ কোনো কৰ কাটল লোৱা নাছিলে,
কিন্তু আজিকালি আধুনিক যুগৰ মানে চৰকাৰৰ দিনত আমাৰ এতিয়া মানে মাটি আৰু কলকাতাত দিবলগীয়া হৈছে। খুব ভাল লাগিলে। কিমান চনত প্ৰতিষ্ঠিত হৈছে? খতৰা সত্ৰ প্ৰতিষ্ঠা হৈছিলে 1568 খ্ৰীষ্টাব্দত। 1568 খ্ৰীষ্টাব্দ। এতিয়া খতৰা সত্ৰৰ প্ৰতিষ্ঠাৰ গৌৰৱময় 456 বছৰ চলি আছে। অতি পুৰণি। ভাল লাগিলে। এই সত্ৰত আপোনাৰ ধৰক যিখিনি আমি এতিয়া সোমাই আহোঁতে দেখিলোঁ এখন মহাবিদ্যালয়। সেই মহাবিদ্যালয়খন খতৰা সত্ৰৰ নামতে আমি দৃষ্টিগোচৰ হৈছে। তাত যিখিনি নিয়ন্ত্ৰণ এইখিনি সত্ৰৰ ফালৰ পৰাই হয়। সত্ৰৰ ফালৰ পৰাই কৰে। আচলতে অকল এই আমাৰ খতৰা সত্ৰ স্নাতক মহাবিদ্যালয় নহয়, আমি প্ৰথমতে কৰিছিলোঁ যে 1997 চনত শংকৰী সংগীত বিদ্যাপীঠ বুলি এখন সাংস্কৃতিক মানে বিদ্যালয়। তাত আমাৰ এতিয়াও সত্ৰীয়া নৃত্য, বৰগীত, খোলবাদ্য আৰু বা অংকীয়া ভাওনা এইবিলাকৰ মানে প্ৰশিক্ষণ দিয়া হয় বা অনুশীলন হয়। এবাৰ আমি পৰিৱেশনো কৰিছোঁ। আৰু পৰৱৰ্তী পৰ্যায়ত আমি আজি 15 বছৰমান আগতে এটা কথা কৰিলোঁ যে দেখিলোঁ যে আজিকালি মানে আমাৰ গ্ৰামাঞ্চলৰ ল'ৰা ছোৱালী শিক্ষিত যুৱক যুৱতীবিলাকৰ প্ৰতিযোগিতামূলক পৰীক্ষাত মানে মুখামুখি হ'বৰ কাৰণে যথেষ্ট মানে ইয়াত সময় নাই। গতিকে আমি অন্বেষণ নামেৰে এটা মানে স্কিল ডেভেলপমেণ্টৰ চিন্তা কৰিলোঁ যে এই ল'ৰা ছোৱালীখিনি প্ৰতিযোগিতামূলক পৰীক্ষাত মুখামুখি হ'ব পৰাকৈ তেখেতসকলক আমি বিভিন্ন স্কলাৰ পাৰ্চন আনি আমি মানে তেনেকুৱা ব্যৱস্থা এটা কৰিলোঁ। আৰু পৰৱৰ্তী পৰ্যায়ত আমি এটা চিন্তা কৰিছিলোঁ যে আমি ইয়াতে এখন BEd কলেজ কৰিম। কিন্তু BEd কলেজৰ প্ৰস্তুতি চলাই থাকোঁতে ইতিমধ্যে গভৰ্ণমেণ্টে এটা সিদ্ধান্ত ল'লে যে নতুনকৈ আৰু BEd কলেজ নহ'ব, যে ডিগ্ৰী কলেজবিলাকতে BEd ইণ্টিগ্ৰেটেড মানে কৰি দিব। তেতিয়া আমি BEd কলেজৰ কথাটো মানে পৰিহাৰ কৰি আমি এখন ডিগ্ৰী কলেজৰ কথা চিন্তা কৰিলোঁ। গতিকে আমাৰ কলেজখনৰ এই 3 বছৰ আমাৰ অতিক্ৰম কৰিলে আৰু আমাৰ প্ৰথম বেটছৰ যিখিনি ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষাত উত্তীৰ্ণ হৈছে, ভাল ফলাফলটো কৰিছে আৰু এতিয়া আমাৰ যথেষ্ট এনৰলমেণ্টটো হৈছে, 14 বছৰত চলি আছে। ইয়াৰ সম্পূৰ্ণ নিয়ন্ত্ৰণ বা পৰিচালনা কৰাটো খতৰা সত্ৰ পৰিচালনা সমিতি। খুব সুন্দৰ। খতৰা সত্ৰৰ যিটো আধ্যাত্মিক ব্যৱস্থা পালন, ধৰি লওক কি বিশেষ অনুষ্ঠান আয়োজন কৰা হয় আৰু ইয়াত প্ৰসংগ প্ৰণালী ধৰক ৰাতিপুৱা, দুপৰীয়া, সন্ধিয়া কেনেধৰণৰ ইয়াৰ ব্যৱস্থা পালনৰ যোগেদি আগবঢ়া? আচলতে আমাৰ খতৰা সত্ৰত মানে বছৰৰ 12টা মাহত 13টা অনুষ্ঠান হয় বুলি ক'লেও ভুল নহয়। যে আমাৰ বহাগ মাহতো আমাৰ যিটো মানে জাতীয় সংস্কৃতি বহাগ বিহু আমাৰ পালন কৰা হয়। আৰু তাৰপিছতে জেঠ মাহত আমাৰ প্ৰথম সপ্তাহৰ শনিবাৰ আৰু ৰবিবাৰত আমাৰ দৰঙত এইটো এটা বিশেষভাৱে প্ৰচলিত যে ৰাইজৰ সভা, ৰাইজৰ বৰসভা হয়। আৰু বৰসভাতে 2 দিন চলে আমাৰ। প্ৰথম দিনা সন্ধিয়া আৰম্ভ হয় আৰু এটা শনিবাৰ হয় আৰু দেওবাৰে আমাৰ সমাপ্ত হয়। তাত আমাৰ সত্ৰৰ যিখিনি কৃষ্টি আছে, যেনে আমাৰ থিয় নাম আচলতে সত্ৰবিলাকৰ সকলোতে আছে, কিন্তু আমাৰ দৰঙী এটা ঠাঁচ আছে খতৰা সত্ৰত। এই থিয় নামৰ শৈলীটো অলপ বেলেগ আৰু আমাৰ গায়ন বায়নবিলাক খুব প্ৰসংগ কৰে। আৰু আমাৰ বৰগোছা বুলি এটা গোছা আছে, আপোনালোকে সত্ৰ সমাজে দেখিব যে তাত গুৰুজনাৰ যে চকুৰি ভকত আছে, সেই চকুৰি ভকতৰ প্ৰতিকী ৰূপত মানে 120টা বন্তি আছে। সেই 20টা বন্তি প্ৰজ্বলন কৰে আৰু তাত বন্তি প্ৰজ্বলন কৰিলে আমাৰ ইয়াৰ কিছুমান মানে পৰম্পৰাগত নীতি আছে। যিসকলে সেই মানে বন্তিত তেল ৰাখিব তেখেতসকলে দিনটো উপবাসে থাকিব। ঠিক তেনেকৈ কৰা হয়। আৰু লগতে আমাৰ দৰঙী বিয়া সংগীতৰ উদ্যাপানীয়ে দিনে নিশাই পঞ্চমৰী সভা বুলি কয়, তেনেকৈ আমাৰ জেঠ মাহত সেই অনুষ্ঠানটো কৰা হয়। আৰু পৰৱৰ্তী পৰ্যায়ত আমাৰ সত্ৰ প্ৰতিষ্ঠাপক শ্ৰী লেচাপুনীয়া গোবিন্দ আদাৰ তিৰুভাৱ তিথি পালন হয়। তাৰপিছতে মহাপুৰুষ মাধৱদেৱ শংকৰ গুৰুজনাৰ তিৰুভাৱ তিথি পালন কৰা হয়। আৰু তাৰ পিছে আমাৰ জন্মাষ্টমী, ভগৱান শ্ৰীকৃষ্ণৰ জন্মাষ্টমী আৰু আজি জন্মাষ্টমী হ'ল। গতিকে অহাকাইলৈকে আকৌ আমাৰ ইয়াত নন্দোৎসৱ পকা ভাওনা আমাৰ সত্ৰৰ ভকতসকল আৰু লগতে আমাৰ সত্ৰৰ বাকী ৰাইজৰ যিসকলে আগ্ৰহ প্ৰকাশ কৰিব, সেইসকলে ভগৱান শ্ৰীকৃষ্ণৰ যিটো পৰম্পৰা মানে হেৰিত হৈছিলে, গকুলত হৈছিলে, ঠিক তেনেধৰণে ইয়াত সকলোৱে আনন্দৰে নাম কীৰ্তন কৰিলে তাত দধি দুগ্ধ ঘৃত মধু আদি মানে আমাৰ তাত ছটিওৱা হয়। তেনেধৰণে তাত কিছু এটা মানে সমিষ্ট এটা মানে হেৰি হয় আৰু প্ৰকাৰ সৃষ্টি হয়। হ'লে তাত নাম গাওঁতে মানুহবিলাক পৰে, কুশল খায় বা সেনেকৈ আনন্দ কৰি ভগৱান শ্ৰীকৃষ্ণক গুণান্বিত কীৰ্তন কৰে। ঠিক তেনেকৈ আমাৰ নন্দোৎসৱটো পাৰ হৈ যাব। আৰু প্ৰতি বছৰতে আমাৰ ভগৱান শ্ৰীকৃষ্ণ
আমাৰ সত্ৰৰ পালনীয় তিথিৰ উৎসৱসমূহৰ ভিতৰত পাছতি মহোৎসৱটোৱে উল্লেখনীয় উৎসৱ আৰু এই পাছতি মহোৎসৱৰ লগত আগতেই কথা এটা কৈছিলোঁ য'ত নেকি গোবিন্দ আটাই দৰঙীত পুষ্পজাৰ ৰাজ দৰবাৰতো দধিমথা কৃষ্টি পৰিৱেশন কৰিবলগীয়া হৈছিল আৰু সেই দধিমথা কৃষ্টি পৰিৱেশন হয় আমাৰ এই 16 তাৰিখে নিশাৰ ভাগত 9মান বজাত আকৌ 17 তাৰিখে দিনৰ 12 চাৰে 12 বজাৰ ভিতৰত হয় আৰু এইটো লোককথা এনেকুৱা যে যদি ভক্তিভাৱে দধিমন্থন কৃষ্টি দৰ্শন কৰে তেতিয়াহ'লে মানুহৰ ভাগ্য সঞ্চিত হয় আৰু সেই লোকবিশ্বাসৰ আধাৰত আমাৰ দৰঙৰ বা অসমৰ বিভিন্ন জিলাৰ যিবিলাক মানুহে জানে পৰম্পৰাটো সেইসকলে কেৱল দধিমথা কৃষ্টি চাবৰ কাৰণে সত্ৰসমূহলৈকে আহে আৰু আহিলে পাছেদিন আপোনালোকে আহিলেও দেখিব যে লোকাৰে নহয় 2-3 কিলোমিটাৰ দূৰৰ পৰা মানে বীৰ নিবাস পোৱা অৱস্থা আৰু আমাৰ সত্ৰ মানে সংযোগী যিবিলাক আচলতে বৰকাপ্তানি পথ আছে এটাই পথেৰে সংযোগ হয় সেইকাৰণে পথটো ঠেক আছিল আগতে আৰু যান জঁট হ'লে কিছুমানে বাটৰ পৰা উভতি যায় তেখেতসকলে সংযোগো দোষাৰোপ কৰে আগতে সেইটো কথা ইমান নতুনভাৱে মানিবলগীয়া হৈছে এতিয়া কিন্তু জিলা প্ৰশাসনে যথেষ্ট সহায় কৰে আৰু এইবাৰ আমাৰ যিটো মূল পথ MPK ৰোড অৰ্থাৎ মঙলদৈ পাচলি ঘাট খৈৰাবাৰী পথ এই পথটো উন্নীতকৰণ হৈছে বহল হৈছে যথেষ্ট ভক্তসকলে হয়তো এদিন আগৰ অসুবিধা নাপাব ঠিক তেনেকৈ আমাৰ কোনো বছৰত 5 দিনীয়াকৈ কোনো বছৰত 4 দিনীয়াকৈ পাছতে মহোৎসৱ পালন কৰা হয় আৰু মহোৎসৱক কেন্দ্ৰ কৰি এই এটা বৃহৎ মেলাৰ সৃষ্টি হয় আৰু সেই মেলালৈকেও মানুহে সামগ্ৰী কিনিবৰ কাৰণেও বহুত মানুহ আহে আৰু যিহেতু আমাৰ গ্ৰামাঞ্চলত প্ৰথম প্ৰতিষ্ঠাটো পৰম্পৰাগতভাৱে ইয়াতে এটা লোকবিশ্বাস আছে যে পাছেদি মহোৎসৱৰ পৰা যদি কোনোবাই মানে উদ্যান শস্যৰ পুলি ক্ৰয় কৰি লৈ যায় সেই উদ্যান শস্য মানে ফলে ফুলে ভৰি পৰে সেই লোকবিশ্বাসত ইয়াত আমাৰ উদ্যান শস্যৰ এখন বজাৰ হয় মানুহে কিনি লৈ যায় এনেধৰণে আৰু আমাৰ সত্ৰবাসী ৰাইজে আলহী অতিথিসকলক সেৱা উৎসাহ কৰিবৰ কাৰণে এমাহমান আগৰ পৰা প্ৰস্তুতি চলায় মানুহবিলাকৰ যথেষ্ট এপ্লাই যিসকলক অনুভৱ কৰে এনেধৰণে পৰম্পৰাগতভাৱে পাছতি মহোৎসৱ আমাৰ সৃষ্টি হৈ আহিছে ইয়াৰ পিছতে কাতি মাহত আমাৰ অখণ্ড মানে ভাগৱত পাঠ হয় সম্পূৰ্ণ মাহটো ইয়াতে সত্ৰত ভাগৱত পাঠ হয় তাত আলোচনা হয় গতিকে তাতে অকল সত্ৰৰ নহয় সত্ৰৰ উপকণ্ঠ অঞ্চলৰ ৰাইজে অংশগ্ৰহণ কৰে সেইটো অনুষ্ঠান বৰ সুন্দৰ অনুষ্ঠান হয় আৰু ইয়াৰ পিছতে আমাৰ মাঘ বিহুত আমাৰ সত্ৰৰ এখন যুৱ সেৱা সমিতি বুলি এখন সমিতি আছে যুৱকসকলে পথাৰৰ পৰা ধানৰ নৰা দাঙি এটা সত্ৰৰ সন্মুখত বিলত তেনেকৈ তেওঁলোক মেজি বনায় আৰু সেই মেজি দাহন কৰি আমাৰ ভকতসকলে উপভোগ কৰে কৰি ৰাইজে ভৰিত ধুনীয়াকৈ নাম কীৰ্তন কৰে নদীৰ চাৰিওফালে নাম কীৰ্তন কৰি আহি সত্ৰত আকৌ নাম প্ৰসংগ কৰে এনেধৰণে এই মাঘ বিহুটো অনুষ্ঠিত হয় গতিকে আৰু ইয়াৰ লগতে আমাৰ এই দৌল উৎসৱ ভগৱান শ্ৰীকৃষ্ণৰ যিটো দৌল যাত্ৰা সেই দৌল যাত্ৰা এই অনুষ্ঠান অনুষ্ঠিত হয় আমাৰ 3 দিনীয়াকৈ কৰা হয় আৰু ইয়াত সুঁৱৰী অনুষ্ঠান হয় আৰু সুঁৱৰী অনুষ্ঠানৰ শেষৰ দিনাখন আমাৰ গড় ভাঙা অনুষ্ঠান হয় এই গড় ভাঙি আহি ভগৱান জয়দেৱে পুনৰ আকৌ সত্ৰত আমাৰ গোসাই থোৱা হয় তেনেধৰণে আমাৰ এই বছৰ 12টা মাহতে এটা অনুষ্ঠান অনুষ্ঠিত হয় ধন্যবাদ বৰ সুন্দৰকৈ আপুনি সত্ৰখনৰ বিষয়ে উপস্থাপন কৰিলে যদিও আমি বহুত কথাই জানিবলগীয়া আছে কিন্তু সংক্ষেপতে আমি সত্ৰখনৰ বিশেষ কথাখিনি জানিবলৈ পাই বৰ আনন্দিত হ'লোঁ আমিও সুদূৰ চিলাপথাৰৰ পৰা আহি আমাৰ ভাগ্য আছিল আপোনাৰ লগত এনেধৰণে দুআষাৰ বক্তব্য ৰখা আমাৰ ভকত বৈষ্ণৱৰ জৰিয়তে আমি আহি আপোনাৰ খবৰ এই অনুষ্ঠানত উপস্থিত হ'লোঁ আৰু ইতিমধ্যে এতিয়া সন্ধিয়া হৈছে গুৰু সেৱা আৰম্ভ কৰিবৰ কাৰণে দবা মাৰিছে ভাল লাগিছে গতিকে আমি অকণমান সত্ৰত সেৱাভাগ জনাওঁ আৰু ভৱিষ্যতে আমি এইফালে প্ৰায় আহি থকা হয় যদি কেতিয়াবা পুনৰ আকৌ সুযোগ আৰু সুবিধা মিলে ভগৱন্তই কৃপা কৰিলে নিশ্চয় আমি এই সত্ৰলৈ আহিম আৰু আপোনালোকৰ যি পবিত্ৰ অনুষ্ঠানবিলাকত অংশগ্ৰহণ কৰিবলৈ যত্নপৰ হ'ম আপোনাক ভগৱন্তই কুশলে ৰাখক 14 বছৰেই নহয় জীৱনৰ অন্তিম সময়লৈকে যাতে ৰাইজৰ অনুষ্ঠানবিলাক এনেধৰণে চলাই গ'লে নিশ্চয় গুৰুজনাৰ যি বাস্তৱিক সপোন এখন প্ৰতিষ্ঠা নাম ধৰ্ম প্ৰতিষ্ঠা বৈষ্ণৱ ধৰ্ম প্ৰতিষ্ঠা মানে বাবুসকল এই কথাখিনি বৰ সুন্দৰভাৱে আপুনি চলাইছে মই আপোনাৰ ওচৰত দি থৈছোঁ আপোনাৰ হ'ব নিচিনা এজন প্ৰকৃত সৎ মানুহ আমাৰ এই সমাজখনত দৰকাৰ আছে যি কি নহওক আপুনি খুব সুন্দৰভাৱে আমাক সময়কণ দিলে বহুমূলীয়া সময় যথেষ্ট কামৰ মাজতে আমি খন্তেকতে আহি আপোনাৰ পৰা এই সত্ৰৰ বিষয়ে জানি আনন্দিত হ'লোঁ কিছু
আচলতে মই ইয়াৰ পাছতে আমি সত্ৰৰ পুথিভঁৰালটি দৰ্শন কৰিলোঁ। বিভিন্ন ধৰ্মীয় শাস্ত্ৰৰ উপৰিও জানিবলগীয়া বহু গ্ৰন্থ এই পুথিভঁৰালটিত আছে। খুব সুন্দৰভাৱে সজাই পৰাই ৰাখিছে। মই দেখুৱাবলৈ যত্ন কৰিছোঁ। কাৰ্যালয়ৰ ভিতৰ অংশ, এয়া লাইব্ৰেৰীৰ ভিতৰ অংশ। সুন্দৰ পৰিৱেশত সকলো বস্তু সুন্দৰভাৱে ৰাখিছে। আমাক এভাগী গ্ৰন্থ অৰ্পণ কৰিলে। গ্ৰন্থভাগী হ'ল গোবিন্দ সুৰভি, যিভাগ গ্ৰন্থ 450 বছৰীয়া জয়ন্তী উৎসৱ 2020 চনত অনুষ্ঠিত হৈছিল। অত্যন্ত আমি আনন্দিত হ'লোঁ। এয়া বাহিৰৰ পৰিৱেশ, সকলোখিনি আপোনাসবক দেখুৱাবলৈ যত্নপৰ হৈছোঁ।